কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এটি বৃহৎ ধৰ্মীয় সংস্কৃতি সাহিত্যিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে এখন সংবিধানৰ ওপৰত প্ৰৱৰ্তন কৰে চলে, আৰু এই সংবিধানখন গুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে ৰচিত এখন সংবিধান। এই সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি লাখ লাখ আজি ভকত বৈষ্ণৱসকলে আমাৰ এই ধৰ্মীয় অনুষ্ঠানটো প্ৰৱৰ্তন কৰি আছে, চলাই আছে। এই সংবিধানখন আজি 17 তাৰিখে টাইপা নামৰ এটা অনুষ্ঠানে কেইজনমান ব্যক্তিয়ে আমাৰ দাহ কৰিছে। এই ক্ষেত্ৰত আমি অত্যন্ত মৰ্মান্তিক আঘাত পাইছোঁ। অকল আমি বুলিয়েই নহয়, অসমৰ সকলো জনপ্ৰিয় ভকত বৈষ্ণৱে অন্তৰত অত্যন্ত আঘাত পাইছে। সেইকাৰণে আমি যে এই দুষ্কৃতিকাৰীসকলৰ ওপৰত এটা উচিত ব্যৱস্থা হ'ব লাগে বুলি আমি চৰাইদেউ জিলা শাখাৰ তৰফৰ পৰা আজি এই থানাত আমি এই গোচৰটো দাখিল কৰিছোঁ, আৰু ইতিমধ্যে এই গোচৰটো OC ছাৰে ৰেজিষ্টাৰ কৰিছে। কৃষ্ণ জয় গুৰু শংকৰ। আচলতে আজিৰ দিনটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবেই নহয়, সমগ্ৰ অসমৰ জাতীয় জীৱনৰ বাবে এটা কলা দিন, এটা অত্যন্ত কলংকিত দিন হিচাপে অসমত এটা বিশেষ সংগঠন টাইপা নামৰ সংগঠনটোৱে প্ৰতিষ্ঠা কৰিছে। এই কাৰণেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আধ্যাত্মিক ধৰ্মীয় সাহিত্য লগতে উত্তৰ পূব ভাৰতৰ এটা জাতীয় অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। এনে এটা বৃহৎ অনুষ্ঠানৰ লক্ষ লক্ষ ভকতৰে সমাদিত এটা অনুষ্ঠানৰ আটাইতকৈ পবিত্ৰ, আটাইতকৈ হীৰৰ মুকুট বুলি যাক কোৱা হয়, যি সংবিধান, যিখন সংবিধান মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত, যিখন সংবিধান মহাপুৰুষ মাধৱদেৱৰ অপূৰ্ব সৃষ্টিৰাজি ইয়াত সন্নিৱিষ্ট হৈছে, গুৰু দুজনাৰ অপূৰ্ব বাণীসমূহ ইয়াত লিপিবদ্ধ হৈছে। এনে এখন পবিত্ৰ সংবিধান আজি সোণাৰী মাজমজিয়াত, চৰাইদেউ জিলাৰ সোণাৰী মাজমজিয়াত টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মীয়ে ইয়াতে দাহ কৰা পৰিলক্ষিত হৈছে। আৰু এই গোটেই দাহ কৰা গোটেই পৰিৱেশটোৱে আচলতে অসমীয়া সমাজ জীৱনৰ কাৰণে এটা অক্ষণীয় সংকেত তেওঁলোকে আজি আনিছে। এটা কথা আমি খুব মৰ্মে উপলব্ধি কৰিছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ। এই আজি সংবিধান দাহ কৰা যি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিলে, এই কাৰ্যসূচীৰ জৰিয়তে আচলতে অসমৰ সমাজ জীৱনৰ কাৰণে তেওঁলোকে এটা অক্ষণীয় সংকেত আনিছে। এটা সুশৃংখলিত, পৰিমাৰ্জিত, অতি আধ্যাত্মিক চিন্তাৰ লগত জড়িত থকা এটা অনুষ্ঠানে ইমান সুন্দৰভাৱে গোটেই অসমৰ জাতীয় জীৱনক, অসমৰ সমাজ জীৱনক সংঘবদ্ধ কৰি ৰাখিছে। বিভিন্ন জাতি জনগোষ্ঠীক লৈ এটা সমন্বয় বাৰ্তা ৰচনা কৰি শংকৰদেৱ সংঘই ইতিমধ্যে 94টা বৰ্ষ অতিক্ৰম কৰিছে। এনে এটা বিশাল অনুষ্ঠানৰ সংবিধান দাহ কৰাৰ দৰে কি দুষ্কাৰ্য তেওঁলোকে যি আজি ইয়াতে ৰূপায়ণ কৰিলে, এই গোটেই কাৰ্যসূচীটো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকল উদ্বিগ্ন হৈ পৰিছে। আজি লক্ষ লক্ষ ভকতে আজি আচলতে দুখত হাহাকাৰ কৰিছে, চাৰিওপিনে প্ৰতিক্ৰিয়া হৈছে। আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাই তৎকালীনভাৱে সোণাৰী আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। এইসকলৰ বিৰুদ্ধে উচিতভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে আহ্বান জনাম, আজি যি ধৰণৰ এটা অনুষ্ঠানৰ সংবিধান দাহ কৰা কাৰ্যসূচী যি ধৰণে তেওঁলোকে ৰূপায়ণ কৰি যি ধৰণৰ তেওঁলোকে পৰিৱেশ ৰচনা কৰিব বিচাৰিছে, এয়া আচলতে অসমীয়া জাতীয় জীৱনৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে অত্যন্ত ভয়ংকৰ ইংগিত। অতি সোনকালে এই পৰম্পৰাবিলাক যদি সমাজৰ পৰা একেবাৰে সমূলাংশে নাইকিয়া কৰিব নোৱাৰে, তেন্তে কিন্তু অনাগত ভৱিষ্যতৰ দিনত আমাৰ মাজত এটা সাংঘাতিক বিভেদকামী বীজ চাৰিওপিনে বিয়পি পৰিব। গতিকে মই সকলো পক্ষকে এটা কথা আহ্বান জনাম, যাতে আমি এই ধৰণৰ পৰম্পৰা, এই ধৰণৰ চিন্তা চৰ্চাৰ পৰা আঁতৰত থাকি সমগ্ৰ অসমীয়া জাতিটো সঁচা অৰ্থত সংঘবদ্ধ, শান্তিপূৰ্ণ, সুশৃংখলিত কৰিবৰ কাৰণে আমি যি প্ৰয়াস কৰিছোঁ, ইয়াত সকলোৱে সহযোগিতা কৰক। আৰু আজি এই সংবিধান দাহ কৰা কাৰ্যসূচীৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ইয়াৰ পৰা আজি আহ্বান জনাইছোঁ। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিবিলাক কৰ্মসূচী ৰূপায়ণ কৰি আহিছে, গোটেই কৰ্মসূচীবিলাক আচলতে গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত, আৰু গুৰুজনাৰ আদৰ্শক শুদ্ধ আৰু সত্যৰ ওপৰত সমাজত প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে যিখিনি কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে এটা অনুষ্ঠানে যি ধৰণৰ কাম কাজ, যিবিলাক চিন্তা চৰ্চা, এই চিন্তা চৰ্চাখিনিক লৈ সদায় আগবাঢ়ি যাব বিচাৰে। আৰু আচলতে গহপুৰত যি ধৰণৰ ঘটনা সংঘটিত হৈছে, এই গোটেই কথা বতৰাক লৈ ইতিমধ্যে আমাৰ মাজত কিছু আলোচনা হৈছে, আৰু এই আলোচনাৰ মাজত আমি এটা সুন্দৰ পৰিৱেশৰ মাজলৈকে আমি ঘূৰি আহিছোঁ। আৰু এটা কথা আপোনালোকে গম পাব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃবৃন্দই এই সন্দৰ্ভত সকলো কথা দুই এদিনতে ৰাজহুৱা কৰিব। আৰু ইতিমধ্যে আজি যিবিলাক ঘটনা সংঘটিত হৈছে, সংবিধান দাহৰ যিবিলাক কাৰ্যসূচী ৰূপায়ণ হৈছে, এই গোটেই প্ৰক্ৰিয়াবিলাকক লৈ যিহেতু আমাৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া হৈছে, আৰু সংঘৰ নেতৃবৃন্দই দুই এদিনতে এই সন্দৰ্ভত পৰৱৰ্তী আমাৰ যিবিলাক চিন্তা, এই চিন্তাখিনি ৰাজহুৱাভাৱে ঘোষণা কৰিব। মেডাম মেফি আচলতে আমাৰ বাবে অতি আমি কোনো অনুষ্ঠান বা কোনো ধৰণৰ ধৰ্মীয় বিষয়ৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি বেয়া চিন্তা বা বেয়া ভাৱ নাই।
কিন্তু যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ আদৰ্শৰ ওপৰত এটা প্ৰতিষ্ঠিত অনুষ্ঠান, গতিকে গুৰুজনাৰ আদৰ্শই আচলতে কি কৈছে? গুৰুজনাৰ আদৰ্শত যিবিলাক একেশ্বৰবাদ, এক শৰণ হৰিনাম ধৰ্ম, এক দেৱ এক সেউ এক বিনে নাই কেও, এনে চিন্তাৰ লগত জড়িত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে গুৰুজনাক আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে পৰিৱেশ ৰচনা কৰিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘত যিসকল সংগী হৈ এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব, সেইসকলে দৃঢ়ভাৱে গুৰুজনাৰ আদৰ্শক শুদ্ধ আৰু সত্যৰ ওপৰত পালন কৰিবৰ কাৰণে যিহেতু ইয়াতে সংগীভুক্ত হৈছে। গতিকে শংকৰদেৱ সংঘৰ আদৰ্শৰ লগত জড়িত হোৱা কাম কাজক আমি কোনোদিন কেতিয়াও আমি অৱহেলা কৰিব নোৱাৰোঁ। আৰু এটা কথা নিশ্চিতভাৱে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শক কেতিয়াও শিথিলতা সৃষ্টি কৰিব নোৱাৰে। আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে শংকৰদেৱ সংঘই আন এক বিপ্লৱ কৰিছে। গতিকে আজি মেডাম মেফিক লৈ যি ধৰণে শেহতীয়া বিতৰ্ক সৃষ্টি হৈছে, মেডাম মেফিৰ প্ৰতি শংকৰদেৱ সংঘৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই, বা ইয়াৰ প্ৰতি কোনো ধৰণৰ আমাৰ তেওঁলোকে যি ধৰণে প্ৰচাৰ কৰিব বিচৰা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মেডাম মেফিৰ প্ৰতি বিদ্বেষ ভাৱ কৰিছে বা ঘৃণা কৰিছে, তেনেকুৱা কোনো আমাৰ চিন্তা চৰ্চা আমাৰ নাই। সকলো জাতি জনগোষ্ঠীক আমি মৰ্যাদা দিছোঁ, আমি সন্মান সহকাৰে তেওঁলোকক গ্ৰহণ কৰিছোঁ, কিন্তু সকলো অনুষ্ঠানে নিজৰ নিজৰ কিছুমান চিন্তা থাকে। গতিকে সেই চিন্তাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়িছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সংবিধানত কিছু কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এক ঈশ্বৰবাদ, এক শৰণ হৰিনাম ধৰ্মৰ বিপৰীতে অন্যান্য চিন্তা চৰ্চা যদি গুৰুজনাৰ আদৰ্শ পৰিপন্থী কিছুমান কাম কাজ হয়, তেতিয়া নিশ্চিতভাৱে আমাৰ সংবিধানিক কিছু কথা বতৰা থাকিব। আৰু এই গোটেই বিষয়বিলাকৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ নেতৃবৃন্দ আছে, সন্মানীয় পদাধিকাৰ, প্ৰধান সম্পাদক, তেখেতলোকে এই বিষয়বিলাক নিশ্চিতভাৱে আপোনাৰ আগত অৱগত কৰিব। যিহেতু আমাৰ প্ৰতিটো বিষয়ৰ ওপৰত আমি মন্তব্য আগবঢ়াব নোৱাৰোঁ, গতিকে এই কথাখিনি আমি আপোনালোকৰ জৰিয়তে ইমানকে আমি আগবঢ়াইছোঁ।